পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বতৰ দেখিছে কেনেকুৱা গেলা বতৰ। ইফালে বিয়া আৰম্ভ, আজি বিয়াও আছে আৰু বতৰৰ অৱস্থা এয়া। ইফালে পুৰোহিতে পৰাচিত কৰি আছে, এইবোৰ নপুৰুষৰ যি শৰাত পাতে, আৰু দেউতাকে কইনাই এয়া বহি আছে। এইফালে কণমানিজনী বেলুন চেলুন লৈ আগফালে, আৰু এইফালে বেচেৰাটো বৰষুণ দি আছে, ক'তো ওলাবও পৰা নাই। উপায় নাই, বিয়া ঘৰ ৰাইজৰ লগত আজি সেই দিনটো কটাব লাগিব। এইফালে খানা বনাই আছে, খানা বনোৱা জেগাত পৰা পানী সোমাই গ'ল। কি অৱস্থা হৈছে মানে বতৰে সঁচাকৈ দেই, মানে কি ক'ব, ৰাইজসকলে মানে বহুত কষ্টও পাইছে। এনেকৈ আজি বনাব লাগিব, পাল চাল পাৰি দিয়া হৈছে, হ'লেও কিমান দিনো এনেকৈ চলা ফুৰা কৰিব বোকা যেতিয়া। আৰু ইফালে মই তিতি অলপ ইটো সিটো কৰি আছোঁ বিয়া ঘৰত। আকৌ মোৰ দায়িত্ব আহিলে বেলুন ফুলাই দিব লাগে। একদম চবতকৈ বেয়া পোৱা কামটোকে মোক দিছে, মানে বেলুন ফুলাব লাগে। বেলুন ফুলাই মোৰ মুখ বিষাই গ'লগৈ। লাষ্টত অলপমান ফুলালোঁ, বাকীখিনি আৰু পোৱালিকেইটাক দি দিলোঁ ফুলাবলৈ। এইফালে ভাগিনে নহৰু আনিলেগৈ, মানে দোকানত কালি নহৰু এৰি থৈ আহিলে। এইফালে কাৰিকৰে বনাবলৈ ৰখি আছে, তিতি বেচেৰাটোৱে আকৌ নহৰু আনিছেগৈ দোকানৰ পৰা। আৰু এইফালে ইয়াতে খোৱা বোৱা হ'ব, এইখিনি যা যোগাৰ হৈছে আৰু খানা বনাই আছে। ক'ৰপৰা আৰু অলপ সময় পাছতে খানা আৰম্ভ হ'ব। আপোনালোকক আজি বিয়াখনৰ ভিডিঅ'বোৰ দেখাম, আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চাব, আৰু পাৰে যদি শ্বেয়াৰ এটা কৰিব, কমেণ্ট এটা কৰিব। এইফালে কইনা বহা জেগাকণ অকণমান বেলুন চেলুন দি অকণমান সজাই দিছে আমাৰ ভাগিনে। আৰু এইফালে মাংস চাংস বনাইছে, মাংস চব্জি তব্জি এইবোৰ যা যোগাৰ কৰিছে। আৰু ব্ৰইলাৰ মুৰ্গী যিখিনি লিভাৰ আমঠু আছিলে সেইখিনি আকৌ জ্বলা চব্জি বনাব। তাৰপৰা এইখিনি অকণমান মোক চাফ চিকুণ কৰিবৰ কাৰণে দিলে। একদম মানে কি যে আজি মই কামবোৰ কৰিছোঁ, বেলুন ফুলাইছোঁ, এইফালে মাংস চাংস চাফা কৰিবলৈ লাগিছোঁ। উপায় নাই আৰু, ঘৰৰ বিয়া যেতিয়া সেইকণ সহায় কৰি দিব লাগিবই। আৰু বতৰটোও বেয়া, বতৰ বেয়া হ'লে মানে কিছুমান কাম কৰিবলৈ বৰ কিবা কিবি লাগে, মানে ভাল নালাগে। এইখিনি এতিয়া ভালকৈ ধুই মেলি লওঁ। সময়ো হ'ল, কাম কৰি ভোকো লাগিছে। এতিয়া ভাতকেইটা খাই লওঁ, এতিয়া 2:30 বাজিব হ'ল। আৰু ভাত পানী খাই ৰিচিপশ্যনত লাগিবলৈ আছে। এতিয়া আমি পটাপট জল্দি খাওঁ, আলহী আহিব হ'ল। আমি আগতীয়াকৈ ঘৰৰ মানুহখিনিয়ে খাই লৈছোঁ। আৰু এইফালে কইনা ৰেডি, মেকআপ চেকআপ কৰি মেলি দেখিছে। এয়া ভণ্টিয়ে বিয়া আজি, মানে আমাৰ জোঁৱাই ভতিজাক। আৰু আলহী আহিব এতিয়া লাহে লাহে। আৰু এইজনী মোৰ নিজৰ ভণ্টি, তাই মেকআপ চেকআপ কৰি পেলাই এয়া ওলাই আহিছে। আৰু ৰাস্তা পদূলি চাওকচোন কি অৱস্থা হৈছে। এইফালে বোকা, গোটেই মানুহ আহিবলৈ মেলিবলৈ এনেকুৱা অসুবিধা হৈছে, মানে গাড়ীবোৰ বহুত দূৰতে থ'বলগীয়া হৈছে। মটৰচাইকেলবোৰহে অকণমান ওচৰলৈ আহিছে, চবফালে ৰাস্তা বোকা। মানে আজিকালি ৰাস্তাও যে এনেকুৱা আছে, একদম মানে কি ক'ব আৰু, বৰ বেছি ভিতৰৰ অঞ্চলো নহয়। এইফালে ছাইডতে পকা ৰাস্তা হৈ গৈছে, কিন্তু মাজতে কিছুমান ৰাস্তা এৰি থৈ গৈছে। কিয় এৰি থৈ গৈছে নাজানো আৰু, বনাবৰ কাৰণে। এইফালে এয়া পানী তুলিবৰ কাৰণে সাজু। আৰু আমাৰ এয়া খুৰাদেউ পৰা নাচন দেখিছে, কেনেকুৱা নাচন। আৰু এইফালে আমাৰ মাহঁতো ওলাইছে পানী তুলিবৰ কাৰণে। আৰু সকলোৰে পৰা নাচি বাগি পূৰা ফূৰ্তি কৰিছে, মানে সাংঘাতিক আৰু। নাচন দেখিছেনে, বাল্টিং চাল্টিং লৈ গোটেইখিনি। এইফালে আমাৰ মাতাশ্ৰী ডান্স এয়া। দৰা আহিবৰ সময় হৈছে, পুৰোহিতো এয়া সাজু হৈছে। তাৰ আগতে অকণমান বিহু প্ৰগ্ৰেম এটা আছে, আপোনালোকক মই দেখাম এতিয়া। ফাইনেলি দৰাও আহি পালেহি। আৰু দৰাৰ লগত এয়া মানুহ খোজকাঢ়ি আহিছে, গাড়ী গোৱা নাই অনা, কাৰণ ৰাস্তা পদূলি বেয়া যে গাড়ী ওচৰলৈ আনিব পৰা নাইকিয়া। আৰু দৰা ঘৰ বৰ বেছি দূৰত নহয়, ঘৰৰ পৰা ছোৱালী ঘৰৰ পৰা 2 কিলোমিটাৰমান ডিফাৰেঞ্চ হ'ব। আৰু সেইকাৰণে চব মানে গাঁৱৰ মানুহ, ছোৱালী ঘৰৰ মানুহ গাঁৱৰ, মানে দৰা ঘৰৰ মানুহ গাঁৱৰে হয়। গাঁৱতে মানে বিয়াখন হৈছে। तुम्हें देखने
এইফালে দৰাক তলত আদৰা হৈছে আৰু যিখিনি নিয়ম আছে সেইখিনি আমাৰ কৰিবলৈ আছে বাকী। আৰু এইফালে আমাৰ পোৱালিহঁতে ইমানে চাউল আৰু স্প্ৰে মাৰিছে ন, লাষ্টত মানে মোৰ পৰা গালি খাইছে সিহঁতিকেইটাই। এই চোৱাহা মাৰিবলৈ আহিছে আৰু এইফালে দৰা দেখিছে অৱস্থা কি কৰিছে। ইফালেও মাৰিছে চাউল, সিফালৰ পৰাও মাৰিছে চাউল। চাউলে মানে গোটেইখন ভৰ্তি কৰি দিছে। ফ্ৰী চাউল পাইছে আৰু মামাই দিয়া। আৰু এইফালে দেখিছে গোটেই স্প্ৰে চবৰে মূৰে চুৰে গোটেই মাৰি অৱস্থা নাইকিয়া কৰিছে। আৰু এইফালে এইবোৰ দেখিছে চাউল, গোটেই চাউলে গোটেই বগা হৈ গৈছে গোটেইখন। আৰু এইফালে আমাৰ কইনা ৰেডি, দৰা আহি পালেহি যেতিয়া কইনাও একদম হাঁহি মেলি পুৰা ফূৰ্তি। আৰু এইফালে আমাৰ খানাও আয়োজন হৈ আছে, আপোনালোকক দেখাই আছোঁ দৰা ঘৰ ৰাইজক খুৱাবৰ কাৰণে। এইফালে মই চকী টকী মেনেজ কৰি আছোঁ, যথেষ্টখিনি আলহী আছে। এইফালে আমাৰ ভাইটিয়ে হৰিপ্ৰসাদ লাগি আছে, নয়ন লাগি আছে, আমাৰ বিশ্বহঁত লাগি আছে, সকলোৱে মানে পুৰা দিনটো লাগি আছে, এতিয়া ৰাতিও লাগি আছে। এইফালে সিহঁতক লগাই দিছোঁ আৰু ময়ো অকণমান লাগি দিম সিহঁতৰ লগতে। দৰাঘৰ মানুহক ভাত পানী খুৱাই মেলি লোৱা হ'ল আৰু এইফালে কইনা হোমৰ ওচৰলৈ লৈ আহিছে। এতিয়া হোম চোম পৰিব আৰু বিয়াও এতিয়া আদায় হ'ব। আৰু ময়ো সোনকালে ঘৰলৈ যাব লাগিব, কাইলৈ কামো আছে। দিনটো লাগিলোঁ, এতিয়া ৰাতিও লাগিলোঁ, ভাগৰো লাগিছে, টোপনিও ধৰিছে। ভাত পানী খাই ল'লোঁ আৰু এনেকৈ বিয়া বুলি আৰু সৰুকৈ ভিডিঅ' এটা বনালোঁ। যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু দুয়োকে আশীৰ্বাদ কৰিব, যুগ্ম জীৱন যাতে সুখ হয় দুয়োৰে। আমি যামগৈ দিনটো যাম কি কৰিম।